জীৱনত প্ৰথমবাৰ যোনে মোক মোৰ মা ঘৰত থাকোঁতে অকণমান ফুৰাবলৈ নিওঁ বুলি কৈছে। কেতিয়াও তেওঁ মা ঘৰত থাকিলে ফুৰাবলৈ নিওঁ বুলি নকয়, অথচ মইহে তেওঁক কওঁ ব'লাচোন অকণমান ওলাই যাওঁ বুলি। আৰু আজি কোৱাৰ কাৰণে বহুত মনটো ভাল লাগি পটাপট ৰেডি হৈ ল'লোঁ আৰু তাৰপাছত তেওঁৰ লগত অকণমান ওলাই যাওঁ। আজি অকণমান দূৰলৈ নিম বুলি কৈছে, সেয়েহে ভাইটিৰ পৰা বাইকখনো ল'লে আৰু বাইকখনত মোক কৈছে বহা আৰু সোনকালে যাওঁ ব'লা, নহ'লে আবেলি হ'ব। আৰু ওলাই আহোঁতে ৰাস্তাতে মই এইপিনে গছ গছনিবিলাক দেখি কৈছোঁ অকণমান ভিডিঅ' কৰোঁচোন ৰ'বা। তেওঁ ক'লে ঠিক আছে, আজি তোমাৰ মৰ্জিমতে সকলো চলিব, তুমি কৰা। আৰু মই এইটো চাইডে আমাৰ গাঁৱৰ ওচৰৰে ৰাস্তাটো দেখাই দিলোঁ। এইটো মথাউৰি হয় আৰু এইপিনে গছ গছনি সেউজীয়া পৰিৱেশটো চাই মনটো বহুতে বেছি ভাল লাগিলে। আৰু লগতে আজি আপোনজনৰ লগতো অকণমান ওলাই আহিলোঁ। দেখা নাহিলে জোন আৰু মই আহিছোঁ, বহুত বেছি ভাল লাগিছে আজি এই পৰিৱেশটো পাই। কাৰণ আৰু লগতে আজি তেওঁ যে উলিয়াই আনিছে সেয়েহে মই বহুত বেছি হেপী হ'লোঁ। আৰু চুমনিত সকলোৱে মুগা পুহিছে। এয়া মোৰ ভতিজা, পেহী নাতিনী, এয়া হৈছে মোৰ পেহী আৰু এয়া পেহা। তেওঁলোকে ৰাস্তাতে ৰৈ আছিল আৰু সেই টাইমতে আহি মই তেওঁলোককো লগ পালোঁ, এষাৰ মাতো লগালোঁ। আৰু এইটো চাইডে তেওঁলোকৰ ইয়াতে বহাগী উৎসৱ পাতিব লৈছে, তাত পইচা 500 টকা এটাও দিলোঁ। তাৰপিছত আহি পাই গ'লোহি ভণ্টিৰ ঘৰত, মানে একদম ভণ্টিৰ ঘৰ পৰাই দিলেহি, কৈছে যে তোৰ ভাল লগা জেগালৈকে লৈ আহিছে। আৰু ভণ্টিৰ ঘৰত আহিয়ে মই এইপিনে ভণ্টিয়ে তাঁতখন লগাই থোৱা দেখি বৰ তুলিলোহি। আৰু ভণ্টিয়ে চেলেং কাপোৰ লগাই থৈছিলে, যিহেতু আমাৰ চেলেং কাপোৰ বহুতেই বেছি প্ৰয়োজন হয়। তাই প্ৰায় 10খনমান লগাইছে, তাৰে 2খনমান মোকো দিম বুলি কোৱা দেখি মনটো ভাল লাগিলে। সিহঁতৰ ঘৰত খালোঁ বলোঁ, তাৰপৰা ঘৰলৈ আহিলোঁ আৰু ভণ্টিও আহিলে লগতে। আৰু এয়া হৈছে আমাৰ ঘৰৰ পৰিৱেশ, এইপিনে চুমনি আৰু চুমনি পৰিৱেশটো চাই তাৰপিছত আহি গ'লোঁ আমি অকণমান ওলাই। মানে আজি আহিছোঁ আমি মাজুলীলৈ আহোঁতে ৰাস্তাতে এইপিনে দলং এখন পালোঁ আৰু দলংখন পাই বোলো ৰ'বাচোন অকণমান মই ভিডিঅ' কৰোঁ, যিহেতু মই ভিডিঅ' কৰিয়ে থাকোঁ। আৰু এইটো চাইডৰ পৰিৱেশবিলাক ইমানেই বেছি সুন্দৰ লাগিছে। একচুৱেলি আমি বেংগলোৰত এইবিলাক পৰিৱেশ দেখিবলৈ নাপাওঁ, সেয়েহে বহুত দিনৰ মূৰত দেখাৰ বাবে এনেও নৈ জান জুৰিবিলাক মোৰ ভালেই লাগে, কিন্তু বহুত দিনৰ মূৰত দেখি মোৰ বহুতেই বেছি ভাল লাগি গ'ল। আৰু অকণমান ভিডিঅ' কৰি দুআষাৰমান কথাও কৈ আছিলোঁ, কিন্তু কথাখিনি ছাইডত গান বাজি থকাৰ কাৰণে আপোনালোকক দিব নোৱাৰিলোঁ। চ' এই পৰিৱেশটো সঁচাকৈ বহুতেই বেছি ভাল লাগে যেতিয়া ইভিনিঙৰ টাইমত অহা হয়। আৰু আমি বৰ্তমান আজি ইভিনিঙৰ টাইমতে আহিছিলোঁ আৰু এইপিনে হাৱাও মাৰি আছে দলঙৰ ওপৰত। মই বোলো ইয়াতে অকণমান ৰওঁ আৰু এইটো চাওক ইমান বেছি ভাল লাগিছে। একচুৱেলি অসমত থাকিলে মনবিলাক বহুতেই বেছি ভাল লাগি থাকে, কিন্তু কি হ'ব আমিতো অসমত থাকিব নোৱাৰোঁ, যাবই লাগিব। সেয়েহে অসমৰ কিছুমান ভাল লগা মুহূৰ্তবিলাক অকণমান ভিডিঅ' যোগেদি আনে, জানোচা আমি আঁতৰি থাকিলে সেইবিলাক উলিয়াই কেতিয়াবা মন বেয়া লাগিলেও চাম বুলি এয়া ভিডিঅ' কৰিছিলোঁ। এই ঠাইডোখৰৰ নামটো মই ভালদৰে নাজানো। সোণাই চাপৰিৰ পৰা মাজুলীলৈ যাওঁতে মাজতে পোৱা হয় এই দলংখন। আৰু কোনোবাই যদি জানে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মোৰ এয়া ভাল লগা সময়, ভাল লগা মুহূৰ্ত, ভাল লগা পৰিৱেশবোৰ।